খিলঞ্জীয়াক নিৰাপত্তাৰ বাবে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ নিদিয়ে বিজেপি আৰএছএছৰ কৰ্মকৰ্তাকহে দিব হিমন্ত চৰকাৰে কয়লা বালি সুপাৰি সিন্ডিকেট কৰা সকলকো দিয়া হ'ব তেওঁলোকে মাৰণাস্ত্ৰৰে সমাজত আতংক সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা অনুজ্ঞাপত্ৰ লাভ কৰিব ৰাইজে বন্দুক নিবিচাৰে ৰাইজে চাকৰি বিচাৰে ৰাইজে গাঁৱৰ ভিতৰত বিশুদ্ধ খোৱা পানী বিচাৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সংখ্যালঘু এলেকাৰ খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ বিৰোধিতা কৰি এইদৰে কয় প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি তথা সাংসদ গৌৰৱ গগৈৰ স্পষ্ট কথা যে চৰকাৰে সাধাৰণ খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ নিদিয়ে বিজেপি আৰু আৰএছএছৰ কৰ্মীকহে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিব লগতে দিব কয়লা বালি সুপাৰি আদি সিন্ডিকেট কৰা সকলকো যিসকলে অনুজ্ঞাপত্ৰ লাভ কৰি মাৰণাস্ত্ৰ লৈ সমাজত আতংকৰ সৃষ্টি কৰিব অসমৰ ৰাইজে বন্দুক নিবিচাৰে সাধাৰণ ৰাইজে চাকৰি আৰু গাঁৱত বিশুদ্ধ খোৱা পানী আদিহে বিচাৰে চৰকাৰে এইবোৰত গুৰুত্ব নিদি অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দি সমাজত আতংকময় পৰিৱেশৰ সৃষ্টি কৰিব খুজিছে বুলি অভিযোগ গৌৰৱ গগৈ চৰকাৰৰ সিদ্ধান্ত যি সিদ্ধান্ত মতে নাগৰিকসকলক আৰ্মছ লাইসেন্স দিয়া যাব বন্দুক দিয়া যাব যথেষ্ট নিন্দনীয় গৃহ বিভাগ আৰু মুখ্যমন্ত্ৰী বিফলতাৰ প্ৰমাণ আৰু ৰাইজে ভালদৰে বুজি পাইছে এই আৰ্মছ লাইসেন্স নিৰাপত্তাৰ বাবে নহয় এই আৰ্মছ লাইসেন্স বিজেপি আৰএছএছ কৰা মানুহসকলক দিয়া যাব কয়লা বালি সুপাৰি সিন্ডিকেটসকলক দিয়া যাব যাৰ ফলত এইসকলে এটা নিজৰ ব্যক্তিগত আতংক সৃষ্টি কৰিবলৈ মুখ্যমন্ত্ৰীৰ পৰা এতিয়া আৰ্মছ লাইসেন্স আৰু বন্দুক পাব ইফালে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈও হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই পদক্ষেপক তীব্ৰ বিৰোধিতা কৰাৰ লগতে কঠোৰ ভাষাৰে নিন্দা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অসমীয়া খিলঞ্জীয়াক সুৰক্ষা দিব যে পৰাই নাই এই কথাই প্ৰমাণ কৰিছে গৃহ বিভাগ চলাই থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চূড়ান্তভাৱে ব্যৰ্থ হৈছে তেওঁ যদি খিলঞ্জীয়াক সুৰক্ষা দিব পৰা নাই তেন্তে অতি শীঘ্ৰেই পদত্যাগ কৰক হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিম বুলি কৈ আৰএছএছৰ হাতত বৈধ আৰু অবৈধ বন্দুক তুলি দিব আৰু 2024 নিৰ্বাচনৰ সময়ত এটা হিন্দু মুছলমানৰ সংঘৰ্ষৰ সৃষ্টি কৰি নিৰ্বাচনত জয়ী হোৱাৰ পাং পাতিছে খিলঞ্জীয়াত থলুৱা মানুহক বন্দুক বা বন্দুকৰ লাইসেন্স দিয়াৰ যি ঘোষণা কৰিছে এয়া কেৱল এক হঠকাৰী ঘোষণাই নহয় এয়া অসমীয়া জাতিটোৰ কাৰণে এটা আত্মঘাতী সিদ্ধান্তৰ বাহিৰে আন একো নহয় চৰকাৰ এখনে যদি কয় যে অসমৰ সংখ্যালঘু মানুহৰ পৰা অসমৰ খিলঞ্জীয়া মানুহক আমি সুৰক্ষা দিব পৰা নাই তাৰ অৰ্থটো হ'ল যে অসমৰ গৃহ বিভাগ ব্যৰ্থ হৈছে অসমৰ মুখ্যমন্ত্ৰী ব্যৰ্থ হৈছে সঁচাকৈ চৰকাৰে নিৰাপত্তা দিব নোৱাৰে তেতিয়াহ'লে চৰকাৰে পদত্যাগ কৰক মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰক আচলতে এনেকৈ বন্দুকৰ লাইসেন্স দিম বুলি কৈ আৰএছএছৰ হাতত কিছুমান বৈধ অবৈধ বন্দুক তুলি দিবৰ কাৰণে আৰু 2024 চনৰ নিৰ্বাচনৰ আগত অসমত এটা সংঘৰ্ষময় হিন্দু মুছলমানৰ এটা সংঘৰ্ষময় পৰিৱেশ সৃষ্টি কৰি নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে এই কাম কৰিছে ইপিনে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ খিলঞ্জীয়াক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পদক্ষেপক সমৰ্থন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই আসুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে চৰকাৰে খিলঞ্জীয়াৰ সুৰক্ষাৰ কাৰণে অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াত দ্বিমত নাই বুলি প্ৰকাশ কৰিছে অনুজ্ঞাপত্ৰই নহয় চৰকাৰে যদি তেওঁলোকক মাৰণাস্ত্ৰৰ যোগান ধৰে তাত আমাৰ কোনো দ্বিমত নাই আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে তেওঁলোকৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ বাবে অসম চৰকাৰৰ কেবিনেটে কালি য'ত বাংলাদেশী মূলৰ লোকৰ পৰা জনসাধাৰণে প্ৰভাৱিত হোৱাৰ সম্ভাৱনা আছে য'ত তেওঁলোকৰ জীৱন সাৱলীলভাৱে চলাৰ সম্ভাৱনা নাই তেনেকুৱা স্থানত মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ কথা ঘোষণা কৰিছে তাৰ লগে লগে আমি চৰকাৰক কেইটামান দাবী উত্থাপন কৰিব খোজো যে যি স্থানত সেই তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে য'ত বাংলাদেশী মূলৰ নাগৰিকে য'ত বাংলাদেশী মূলৰ লোকে আহি খিলঞ্জীয়া মানুহৰ জীৱন সম্পত্তিৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ সম্ভাৱনা আছে সেই স্থানত বিশেষ থানা স্থাপন হ'ব লাগে জাতীয়তাবাদৰ নামত বেপাৰ কৰি থকা বীৰ লাচিত সেনা নামৰ সংগঠনটোৱেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ খিলঞ্জীয়াক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পদক্ষেপক সমৰ্থন কৰা দেখা গৈছে
তথাকথিত সংগঠনটোৰ নেতা শৃংখল চলিহাই অসম চৰকাৰক অস্ত্ৰ বিচাৰি আবেদন কৰা প্ৰথমগৰাকী লোক বুলি সংবাদ মাধ্যমত চৰ্চা চলিছে। উল্লেখ্য যে অসম চৰকাৰে সংখ্যালঘু এলেকা প্ৰধান অঞ্চলৰ খিলঞ্জীয়া লোকক মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়া হ'ব বুলি কেবিনেটত সিদ্ধান্ত লৈছিল। ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইপিনে নকলেও হ'ব যে অসম চৰকাৰৰ এই পদক্ষেপৰ অচিলাৰে বিত্তবান হিংসাশ্ৰয়ী খিলঞ্জীয়া লোকে মাৰণাস্ত্ৰ লৈ সমাজত সন্ত্ৰাস চলোৱাৰ সুযোগ লাভ কৰিব। কাৰণ সাধাৰণ নিম্নবিত্ত আৰু খাটি খোৱা লোকৰ অনুজ্ঞাপত্ৰ লাভ কৰিলেও কেইবা লক্ষাধিক টকাৰে মাৰণাস্ত্ৰ ক্ৰয় কৰাৰ ক্ষমতা নাই। তেনে অৱস্থাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে দাবী কৰা সংখ্যালঘু অধ্যুষিত এলেকাৰ বিজেপি RSSৰ বিত্তবান নেতাকৰ্মী আৰু সিন্ডিকেট কাণ্ডাৰীসকলে মাৰণাস্ত্ৰ লৈ সমাজত আতংকৰ সৃষ্টি কৰাৰ পূৰ্ণ আশংকা আছে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।